শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই আমি আজি সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আজিৰ সংবাদমেলত মই আপোনালোকৰ সন্মুখত জুবিন গাৰ্গৰ হত্যা বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, আৰু চাৰ্জশ্বিটতো হত্যা বুলি দিছে। জুবিন গাৰ্গৰ হত্যাৰ বাবে জগৰীয়া যিসকল অভিযুক্তৰ নাম দিয়া হৈছে, সেই অভিযুক্তসকলৰ বিৰুদ্ধে কি কি প্ৰমাণ পালে, সেই প্ৰমাণবিলাকৰ যিটোক ইংৰাজীত কৈছে ডিটেইলছ অফ এভিডেন্স, কি কি প্ৰমাণ পালে, সেই প্ৰমাণবিলাকৰ ওপৰত আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। আজি মই আপোনালোকৰ কাৰণে চাৰ্জশ্বিটখনৰ পৰা ইংৰাজীত যি আপোনাৰ চাৰ্জশ্বিটত যিখিনি এভিডেন্স, ডিটেইলছ অফ এভিডেন্স আছে, সেইখিনি মই অসমীয়ালৈ অনুবাদ কৰি এনেকৈ দি দিছোঁ। যেনেকৈ ধৰক প্ৰথম পৃষ্ঠাটোত মই সিদ্ধাৰ্থ শৰ্মাৰ যি বিৰুদ্ধে যিখিনি সাক্ষ্য প্ৰমাণ পালে এভিডেন্স, এইটো অকল অভিযোগ নহয় আৰু প্ৰমাণ পালে, সেই প্ৰমাণবিলাক মই অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। ওপৰত অসমীয়াত অনুবাদবিলাক আছে, তলত ইংৰাজীখিনিও দি দিছোঁ। দ্বিতীয়তে মই আপোনালোকৰ সন্মুখত আপোনাৰ অভিযুক্ত নম্বৰ 2 শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে যিখিনি প্ৰমাণ পালে, সেই শেখৰজ্যোতি গোস্বামীৰ প্ৰমাণখিনিৰ অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। তলত ইংৰাজীখিনি আছে দেখিছে। তৃতীয়তে 3 নম্বৰ যিজন অভিযুক্ত শ্যামকানু মহন্ত, A3 একিউজ নম্বৰ 3, তেওঁৰ প্ৰমাণ যিখিনি পালে সেই প্ৰমাণৰ বিৱৰণটো, ডিটেইলছ অফ এভিডেন্স, তাৰমানে প্ৰমাণৰ বিৱৰণ মই অসমীয়াত প্ৰথমতে অনুবাদ কৰি দিছোঁ, তাৰ তলত ইংৰাজীখিনিও দি দিছোঁ যাতে কাৰো কনফিউজন নহয়। মোৰ যদি অনুবাদত কিবা ভুল হৈছে তেতিয়াহ'লে যাতে ইংৰাজীটো চাই ল'ব পাৰে। চতুৰ্থগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে যিখিনি প্ৰমাণ পালে, ডিটেইলছ অফ এভিডেন্স, সেই প্ৰমাণখিনি মই অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। একিউজ নম্বৰ 4, অভিযুক্ত 4, তেওঁৰ ওপৰত মই গোটেই প্ৰমাণখিনি অসমীয়ালৈ অনুবাদ কৰি দিছোঁ, আৰু তাৰপিছত ইংৰাজীত আছে যাতে কোনো গণ্ডগোল নহয়। মোৰ অনুবাদটোত যদি কিবা ভুলো হয় তেতিয়াহ'লে যাতে আপোনালোকে চাই ল'ব পাৰে। আৰু 5 নম্বৰ একিউজ নম্বৰ 5 সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ ভাই, খুৰাকৰ ল'ৰা জুবিন গাৰ্গৰ ভায়েকৰ ওপৰত কি কি সাক্ষ্য প্ৰমাণ পালে। তো এইকেইটা বস্তু মই আপোনালোকক আজি চিধাকে অসমীয়ালৈ অনুবাদ কৰি পাঠ কৰি দিম। এই পাঠ কৰি দিওঁতে আপোনালোকে নিজেই অনুমান কৰি ল'ব যে এওঁলোকৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে সেই ছেকশ্যন অনুসৰি এওঁলোক জগৰীয়া হ'ব নে নহ'ব, তেওঁলোকক ফাঁচী কাঠত দিব পৰা হ'ব নে নহ'ব, তেওঁলোকক আপোনাৰ মৃত্যুদণ্ড দিব পৰা হ'ব নে নহ'ব, আৰু তেওঁলোক যি 105 লগাইছে তেওঁলোকক আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা হ'ব নে নহ'ব। গতিকে মই আপোনালোকক এতিয়া এটা এটাকৈ আপোনালোকৰ সন্মুখত চাৰ্জশ্বিটত দিয়া যি প্ৰমাণৰ বিৱৰণ, ডিটেইলছ অফ এভিডেন্স, তাৰ কথাখিনি কৈ গৈছোঁ। অসম চৰকাৰে প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে ধাৰাসমূহৰ অধীনত গোচৰ চলাবলৈ প্ৰমাণসমূহৰ বিৱৰণ তলত উল্লেখ কৰিছে। ক্ৰম নং অভিযুক্তৰ নাম, প্ৰমাণৰ বিৱৰণ, চাৰ্জশ্বিট নম্বৰ 14/2025, পৃষ্ঠা নম্বৰ 296/305, পৃষ্ঠা নম্বৰ, এতিয়া মই প্ৰথমতে যিজনৰ নাম ক'ম সেইজন হ'ল
যেহেতু সিদ্ধাৰ্থ পৃষ্ঠা নম্বৰ 294 294 ক্ৰমিক নম্বৰ A1 একিউজ নম্বৰ 1 অভিযুক্তৰ নাম সিদ্ধাৰ্থ শৰ্মা প্ৰমাণৰ বিৱৰণ ইয়াত 1-2কে কোৱা নাই মই খালি 1-2কে এই কাৰণে কৈ যাম যে ইয়াত আপুনি এই দাগটো দিছে দেখিছেনে এই দাগটো দিছে ব্ল্যাক দাগটো মই 1-2কে কৈ যাম তেতিয়া মানে আপোনালোকৰ কাৰণে কথাখিনি হেৰি কৰিবৰ কাৰণে সুবিধা হ'ব সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে প্ৰমাণ পোৱা গৈছে বুলি কৈছে ইয়াতে চাৰ্জশিটত 1 ভুক্তভোগীক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্ৰস্ত আৰু প্ৰায় অচেতন হৈ অখাৰ হৈ পৰা অৱস্থাত স্বয়ংক্ৰিয়ভাৱে অংগ সঞ্চালন কৰিব নোৱাৰাকৈ শৰীৰত শক্তি কমি যোৱা অৱস্থা যাক ইংৰাজীত এটাক্সিয়া বুলি কয় এটা বিশেষ ৰোগৰ অৱস্থা মানে এটা ষ্টেট অফ মানে এটা কণ্ডিশ্যন এটা সেইটো এটাক্সিয়া বুলি কয় আৰু প্ৰতিক্ৰিয়াহীন হৈ পৰোতে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া প্ৰথমটো কি ক'লে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে মদ খাবলৈ দিয়া আৰু মদ খাবলৈ দি শৰীৰটো প্ৰায় অচেতন হৈ অখাৰ হৈ পৰাৰ অৱস্থাতে আৰু নিজে নিজে মানে ৰিয়েকশ্যন কৰিব নোৱাৰে শৰীৰটোৱে কিবা এটা হ'লে যে ৰিয়েকশ্যন কৰে সেইটো অৱস্থা মানে নিজে নিজে অংগ সঞ্চালন কৰিব নোৱাৰা অৱস্থা হৈ যোৱাৰ দৰে হোৱা এটা অৱস্থাটো আৰু প্ৰতিক্ৰিয়াহীন হৈ গৈছে মানে কিবা এটা হ'লেও প্ৰতিক্ৰিয়া কৰিব নোৱাৰা হৈ যোৱা অৱস্থাটো ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া মানে জুবিন দাক সাঁতুৰিবলৈ দিয়া ভিক্টিম বুলি কৈছে ভিক্টিম মানে হ'ল জুবিন দা 2 লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ দিয়া 3 চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাৰ মতৰ বিপক্ষে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া যদিওবা তেওঁ ডাক্তৰে জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ সময়ত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা নিজেই তাত উপস্থিত আছিল 3 ভুক্তভোগীৰ মৃগী ৰোগ এপিলেপছিৰ ইতিহাস থকাৰ পাছতো ভ্ৰমণৰ সময়ত চিকিৎসাগত ফিটনেছৰ প্ৰমাণপত্ৰ নলোৱা 4 এটো 4 হৈ গ'ল 5 ভুক্তভোগীৰ বমি হোৱা আৰু মৃগী ৰোগৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যা হে বুলি অৱহেলা কৰা যেতিয়া বমি হৈছিলে তেতিয়া হেতুক মানে এপিলেপসি মানে হেৰিয়াৰ মানে মৃগী ৰোগৰ লক্ষণ বুলি বা চিজাৰৰ লক্ষণ বুলি গণ্য নকৰি মানে হেতুক ভাবিলে যে এটো গেষ্ট্ৰিক হৈছে 5 তো কলো 6 ভুক্তভোগীক অৱসৰ দিবলৈ মানে ৰিটায়াৰ কৰা বুলি কৈছে দেই ৰিটায়াৰ কৰিবলৈ বা জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা আৰু ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰা এটো 6 7 শেহতীয়াকৈ মহাবীৰ একুৱা হোটেল হেৰিটেজ আৰু পৰিবহন ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা মানে হেৰিয়াৰ পইচাবিলাক এইবিলাক কামলৈ বিনিয়োগ কৰি জুবিনদাৰ পইচাবিলাক নিজৰ স্বাৰ্থ পূৰণ কৰা এটো 7 আছিল 8 ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা এটো 8 আছিল 9 বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাব দে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া এগিতে হ'ল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 9টা 1 2 3 4 5 6 7 8 9টা অভিযোগ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উঠোৱা অভিযোগ কেইটা এই 9টা এটো অভিযোগ নহয় এটো এভিডেন্স বুলি কৈছে প্ৰমাণ আছে বুলি কৈছে গতিকে মই আপোনালোকৰ সন্মুখত প্ৰমাণৰ বিৱৰণটো জনাই দিলো আৰু এই প্ৰমাণবিলাক দিয়াৰ পাছত অভিযুক্তৰ বিৰুদ্ধে যেগিটা সেকশন লগোৱা হৈছে যেগিটা ধাৰা লগোৱা হৈছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ধাৰাটো 103 বিএনএছএছৰ বা বিএনএছৰ 103 মানে 103 সাবসেকশন 1 তাৰ মানে য'ত মানে মৃত্যুৰ মানে কি কয় ডেথ পেনাল্টি দিয়া হয় যেটো ধাৰাত মানে আগতে হত্যাকাণ্ড আছিল হত্যা কৰাৰ কাৰণে ডেথ পেনাল্টি দিয়া হয়
গতিকে সেইটো ধাৰা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অনা হৈছে। দ্বিতীয় অভিযুক্তজন ক্ৰমিক নং অভিযুক্তৰ নাম প্ৰমাণৰ বিৱৰণ চাৰ্জশ্বিট নম্বৰ 14 2025 পৃষ্ঠা নম্বৰ 295 295 ক্ৰমিক নং A2 একিউজ নম্বৰ 2 অভিযুক্তৰ নাম শেখৰ জ্যোতি গোস্বামী প্ৰমাণৰ বিৱৰণ 1 তাতে যাওঁ বলা বুলি কৈ ভুক্তভোগীক পানীত নামিবলৈ উচতা দিয়া। 2 2013 চনৰ পৰা ভুক্তভোগীৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পাছতো আৰু ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা। 3 ভুক্তভোগীৰ জীৱনত বিপদ সংকেত বাজি উঠাৰ সময়ত ইয়াতত থকা আন সাক্ষীক থামছ আপ দেখুৱাই বিভ্ৰান্ত কৰা। মানে যি সময়ত মানে জুবিন দা একদম পানী খাই ডুবি আছে সেই সময়তো একো নাই বুলি এনেকে থামছ আপ দেখুৱাইছে, ঠিকে আছে মানে ঠিকে আছে বুলি কয়। ভুক্তভোগীৰ হাওঁফাওঁত পানী খুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা। ভুক্তভোগীৰ হাওঁফাওঁত পানী খুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা। আৰু 5 নম্বৰটো প্ৰথমবাৰ সাঁতোৰোতে ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতে ৰক্ষা পৰিছিল আৰু নিশ্চাগ্ৰস্ত তথা অৱসাদগ্ৰস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল, তৎসত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ বাধা প্ৰদান নকৰা। এইটো হ'ল শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে পোৱা ডিটেইলছ অফ এভিডেন্স প্ৰমাণৰ বিৱৰণ। এতিয়া 3 নম্বৰ যিজন অভিযুক্ত শ্যাম কানু মহন্ত, মই আকৌ এবাৰ কৈছোঁ যে শেখৰ জ্যোতি গোস্বামীকো 103 বা ডেথ পেনাল্টি দিব পৰা হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে। 3 নম্বৰজন অভিযুক্ত ক্ৰমিক নম্বৰ A3 একিউজ নম্বৰ 3 অভিযুক্তৰ নাম শ্যাম কানু মহন্ত প্ৰমাণৰ বিৱৰণ 1 চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাতক হ'ব পাৰে বুলি জানিও হুইস্কিৰ এটা বটল যোগান দিয়া। 2 অমৃত প্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দি মদৰ যোগানৰ ব্যৱস্থা কৰা আৰু ভুক্তভোগীক হুইস্কি দিয়া। 3 ইয়ট পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা। তেওঁ যে মেডিকেল প্ৰব্লেম আছে সেই কথাখিনি ইয়ট পাৰ্টিৰ যিসকল আয়োজক মানে NRI বিলাক আমাৰ অসমৰ পৰা যোৱা ছিংগাপুৰৰ যিসকল অসমীয়া যিসকলে আয়োজন কৰিছিলে পাৰ্টিটো, সেই পাৰ্টিৰ মানুহবিলাকক আগতে জনোৱা নাছিল যে এওঁৰ বেমাৰ আছে। 4 দুৰ্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পাছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈ তেওঁলোকক আহ্বান নজনোৱা। যিটো টিমে মানে জুবিন দাক মানে হেৰি কৰিবলৈ লৈ গৈছিল, ইয়াত পাৰ্টিলৈ লৈ গৈছিল, সেই টিমটোৰ সৈতে লগ পালে কিন্তু তাৰ পাছতো সুৰক্ষা দিয়া নাই, সিকিউৰিটি দিয়া নাই, নিৰাপত্তা দিয়া নাই আৰু চিকিৎসাগত কোনো ব্যৱস্থাও নকৰিলে আৰু ভ্ৰমণ এই যে তেওঁৰ স্বাস্থ্যটো বেয়া গতিকে এইটো যাব নালাগে বুলি তেওঁলোকক নজনালে। 5 ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেতে মৃগী ৰোগ বা এপিলেপসি ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক ইয়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা। ইয়টলৈ পঠিয়াই দিলে কিন্তু অনুষ্ঠান বাতিল কৰিবলৈ নজনালে, যদিও তেওঁ জানিছিলে যে এওঁৰ এপিলেপসি আছে। আৰু 6 নম্বৰটো হ'ল ভুক্তভোগীক চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে আৰু যাৰ বাবে অতি গুৰুত্বপূৰ্ণ গোল্ডেন আৱাৰৰ ভিতৰত তেওঁক বচাব পৰা নগ'ল আৰু দুৰ্ঘটনাৰ 75 মিনিটৰ পিছতহে এম্বুলেন্সত ভুক্তভোগীক লৈ যোৱা হয়। এই 6টা শ্যাম কানু মহন্ত একিউজ নম্বৰ 3 বিৰুদ্ধে অভিযোগ আৰু তেওঁৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ যিটো ধাৰা লগোৱা হৈছে সেইটো হ'ল আপোনাৰ কি কয় হত্যাৰ 103 হত্যাৰ ধাৰা, য'ত তেওঁৰ ডেথ পেনাল্টি হ'ব পাৰে বা মৃত্যুদণ্ড হ'ব পাৰে, সেই ধাৰাটো লগোৱা হৈছে।
এতিয়া আহিলে অভিযুক্ত নম্বৰ 4 একিউজ নম্বৰ 4 ক্ৰমিক নম্বৰ একিউজ নম্বৰ 4 A4 অভিযুক্তৰ নাম অমৃত প্ৰভা মহন্ত প্ৰমাণৰ বিৱৰণ ডিটেইলছ অফ এভিডেন্স ঘটনাৰ পূৰ্বৰ 2টা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া 1 2 ভুক্তভোগীৰ মেনেজাৰ অনুষ্ঠানৰ আয়োজক আৰু ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা মেনেজাৰ উদ্যোক্তা অনুষ্ঠানৰ উদ্যোক্তা আৰু আমাৰ জুবিনদাৰ বুক এওঁ যে অতি ভাগৰুৱা হৈ আছে আৰু এওঁ যে সুৰাসক্ত অৱস্থাত আছে সেই কথাটো নজনালে ভুক্তভোগী প্ৰায় ডুবিবলৈ ধৰা সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল'বলৈ অৱগত নকৰা প্ৰায় ডুবিবলৈ ধৰা অৱস্থাত ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল আৰু কেপ্টেইনজনক নকলে যে কিবা এটা কৰা আৰু 5 নম্বৰটো হ'ল ঘটনাৰ পিছতহে ইয়টত থকা NRI আমাৰ অসমীয়া যিবিলাক ছিংগাপুৰত থকা মানুহ আৰু পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা তেওঁ যে ঔষধ খাই আছে সেই কথাটো তাৰ পাছতহে জনাইছে এওঁৰ ওপৰতো হত্যাকাণ্ডৰ 103 সেকশন লগোৱা হৈছে যাৰ সৰ্বোচ্চ শাস্তি ডেথ পেনাল্টি বা মৃত্যুদণ্ড এতিয়া অভিযুক্ত ক্ৰমিক নম্বৰ A5 অভিযুক্তৰ নাম সন্দীপন গাৰ্গ প্ৰমাণৰ বিৱৰণ ডিটেইলছ অফ এভিডেন্স এওঁৰ ওপৰত 6টা এনেকুৱা ধৰণৰ মানে প্ৰমাণ দাখিল কৰা হৈছে 1 শেখৰক উচ্চতাই আৰু তেওঁৰ দ্বাৰা সাগৰৰ পানীত সমুদ্ৰ তীৰলৈকে দীৰ্ঘ দূৰত্ব সাঁতুৰিবলৈ পৰিচিত কৰা যাৰ দূৰত্ব আছিল অহা যোৱা মিলি 226 মিটাৰ তাৰমানে শেখৰক উচ্চতাই সাঁতুৰিবলৈ লগালে আৰু একদম বীজটো আছে সিফালে যে বীজটো আছে সিফালে যে মাটিখিনি আছেগে সাগৰৰ সিফালে তালৈকে দূৰ 113 মিটাৰ অহা যোৱাত 226 মিটাৰ 226 মিটাৰ 113 মিটাৰ মানে কিমান দূৰত্ব আপোনালোকে নিজে চাই লওক এবাৰ আমি 100 মিটাৰ যে দৌৰ মাৰো তাতকৈ অলপ বেছি 113 মিটাৰ 113 মিটাৰ সাঁতুৰি গৈছে 113 মিটাৰ সাঁতুৰি ঘূৰি আহিছে সিমান দূৰ সাঁতুৰিবলৈ পৰিচিত কৰিছে 2 ভুক্তভোগীৰ কাষতে বহি থাকি আৰু বাধা দিব পৰা অৱস্থাত থাকিও ভয়াৱহ সুৰাসক্ত অৱস্থাত ভুক্তভোগীক পানীত জঁপিয়াবলৈ এৰি দিয়া 3 কেইজনমান NRI অৰ্থাৎ ছিংগাপুৰত থকা অসমীয়াই ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থুল কৰাৰ পিছতহে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰা 4 পানীত ভুক্তভোগীৰ ওচৰত থাকিও তেওঁক উদ্ধাৰ নকৰা যাৰ ফলত তেওঁৰ শৰীৰত বহু পৰিমাণে পানী সোমাই পৰে সময়মতে কেপ্টেইনক নমতা এইটো 5 আৰু 6 ভুক্তভোগীৰ শৰীৰত সাগৰৰ পানী সোমাই যোৱা আৰু পানীত ভুক্তভোগীৰ নাক মুখ ডুব যোৱাৰ বাবে জগৰীয়া এইকেইটাই এই 6টাই হ'ল সন্দীপন গাৰ্গৰ ওপৰত অভিযোগ সন্দীপন গাৰ্গৰ ওপৰত আটাইতকৈ সৰ্বোচ্চ যিটো সেকশন লগোৱা হৈছে সেইটো হ'ল 105 যেটো মানে মৃত্যুৰ কাৰণে জগৰীয়া কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ যেটো বুলি কয় তো গতিকে সেইটো সন্দীপন গাৰ্গৰ বিৰুদ্ধে অৰ্থাৎ তেওঁৰ ভতিজা কি কয় ভায়েকৰ বিৰুদ্ধে জুবিনদাৰ ভায়েকৰ বিৰুদ্ধে এটো কৰিছে এতিয়া মই আপোনালোকৰ সন্মুখত মূল 5জন অভিযুক্তৰ বিৰুদ্ধে তথ্যখিনি ইয়াত দাঙি ধৰিলো কিন্তু আশ্চৰ্যজনকভাৱে এই মূল অভিযুক্তসকলৰ ভিতৰত অনুষ্ঠানৰ মূল আয়োজক বা উদ্যোক্তা প্ৰবৃত্ত মাৰ্ঘেৰিটাক অন্তৰ্ভুক্ত কৰা নাই তেওঁৰ সম্পৰ্কে এক লাইনো কথা ইয়াত ডিটেইলছ অফ এভিডেন্স বুলি কয় সেই সম্পৰ্কে কোনো ধৰণৰ কথাই উল্লেখ নাই আৰু লগতে এই যে এক্সটাৰ্নেল এফেয়াৰ্স ডিপাৰ্টমেণ্টে এটো পাতিছিলে
পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ছিংগাপুৰত থকা যিজন ভাৰতীয় দূতাবাসৰ ৰাষ্ট্ৰদূত সেই ৰাষ্ট্ৰদূতৰ ওপৰতো কোনো ধৰণৰ এই চাৰ্জশ্বিটত উল্লেখ নাই। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ, এতিয়া আপোনালোকৰ সন্মুখত মই স্পষ্টকৈ ক'ব পাৰোঁ, মই ক'ত থলোঁ কাগজখিনি, অনুবাদখিনি মাত্ৰ থলোঁ যে কোনোবাই নিছে নেকি? এতিয়া আপোনালোকে দেখিলে যে ইয়াত পবিত্ৰ মাৰ্ঘেৰিটাক অভিযুক্ত ৰূপে তেওঁৰ বিৰুদ্ধে এভিডেন্স সংগ্ৰহ নকৰাটো এই চাৰ্জশ্বিটখনত আটাইতকৈ ডাঙৰ দুৰ্বলতা। দ্বিতীয় ডাঙৰ দুৰ্বলতাটো হ'ল যে ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ ওপৰত ইয়াত কোনো কথা উল্লেখ কৰা হোৱা নাই। তৃতীয় কথাটো হ'ল, আপোনালোকক যদি মই এতিয়া দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকে চাব দেই, আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে ইয়াতে তৃতীয় ডাঙৰ কথাটো হ'ল যে NRI যিবিলাক মানুহে তেওঁক পাৰ্টিটোলৈ লৈ গৈছিলে সেই মানুহকেইজনৰ ওপৰত তেওঁলোকক চাৰ্জশ্বিটেড কৰা হোৱা নাই। তেওঁলোকক ইয়াতে আপোনাৰ বৰং কি কৰিছে, ইয়াত কেইবাটাও এনেকুৱা ধৰণৰ মই হেৰি পালোঁ যে যিকেইটাত মানে NRI বিলাকে আমাৰ ভাৰতীয় মানুহবিলাকক যে কথাটো জনোৱাহে নাই। যেনেকৈ ধৰক আপুনি শ্যামকানু মহন্তৰ বিৰুদ্ধে যিটো প্ৰমাণ দিছে তাত লিখি দিছে, ইয়ৰ্ড পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা। তাৰমানে ইয়ৰ্ড পাৰ্টিৰ যিসকল আয়োজক ছিংগাপুৰত থকা অসমীয়া, পৃথিৱীৰ সকলো অসমীয়াই জানে যে জুবিন গাৰ্গ অসুস্থ। ইয়াত কি কৰিছে, জুবিন গাৰ্গ অসুস্থৰ কথাটো ছিংগাপুৰত থকা অসমীয়াসকলে নাজানে, এই কথাটোকে বুজাবৰ কাৰণে কি কৰিছে, 3 নম্বৰ যিটো প্ৰমাণ দিছে শ্যামকানুৰ বিৰুদ্ধে তাত লিখিছে ইয়ৰ্ড পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা। এইবুলি ইয়ৰ্ড পাৰ্টিৰ আয়োজকসকলক লাহেকৈ ইয়াত সুৰক্ষিত কৰি দিয়া হৈছে। তাৰ পাছত আপোনালোকে যদি চায়, দ্বিতীয়তে আকৌ সুৰক্ষিত ক'ত কৰি দিলে, ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেতক মৃগী ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক ইয়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা। একেটা সময়তে শ্যামকানু মহন্তক কৈছে যে এওঁ ৰাজহুৱাকৈ গোটেই অসমত ৰাজহুৱাকৈ এওঁৰ চিকিৎসা চলি থকা বুলি জনাৰ পাছতো শ্যামকানুৱে সেই কথাটো নজনালে, সেই কথাটো ইয়ট পাৰ্টিৰ হেৰিসকলক অৱগত নকৰিলে। কিন্তু য'ত অসম এছ'চিয়েশ্যনৰ সভাপতিক বচুৱাই দিয়া হৈছে যে তেওঁক এই কথাটো অৱগত কৰা নহ'ল। য'ত শ্যামকানুক ফচুৱা হৈছে ৰাজহুৱাকৈ চবে জানে বুলি কৈ, সেই কথাটোত আকৌ ইয়াৰ্ড পাৰ্টিৰ মেইন উদ্যোক্তা অসম এছ'চিয়েশ্যনৰ সভাপতিজনক বচাই দিয়া হৈছে। তাৰ পাছত যদি আপোনালোকে চাই অমৃত প্ৰভাৰ লগতো যদি চাই তেতিয়াহ'লেও আপোনালোকে দেখিবলৈ পাব ঘটনাৰ পিছতে ইয়টত থকা NRI আৰু পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা। তাৰমানে NRI কেইজনে এই কথা নাজানে, NRI কেইজনৰ পিছতহে গম পাইছে, এই মৃত্যুৰ পাছতে বা ঘটনা ঘটাৰ পাছতে তাতো NRI কেইজনক বচাইছে। আকৌ সঞ্জীৱন গাৰ্গৰ বিৰুদ্ধে যিটো চাৰ্জ আনিছে এভিডেন্স, তাতো কৈছে যে কেইজনমান NRIয়ে ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থুল কৰাৰ পাছতে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰা। অলপ প্ৰ'এক্টিভ হৈ NRI কেইজনক এনেকৈ বচাবলৈ চেষ্টা কৰা হৈছে। গতিকে মই আপোনালোকৰ সন্মুখত আজি প্ৰধান 5জন অভিযুক্ত, বাকী 2জন পুলিচৰ মানুহ আছে PSO, সেই 2জনৰ অভিযোগবিলাক এওঁলোকতকৈ লেচাৰ, এওঁলোকতকৈ দুৰ্বল
অভিযোগবিলাক তেওঁলোকৰ বিৰুদ্ধে গতিকে মই সেইটো কথা আৰু নকওঁ কিন্তু মই আজি আপোনালোকৰ সন্মুখত চাৰ্জশ্বিটখনৰ 305 পৃষ্ঠাৰ যেটো ফাইনেল ৰিপৰ্ট ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট referred in rule 207 and 222 of APM part 5 under section 193 Bharatiya Nagarik Suraksha Samhita 2023 BNSS in the court of Honorable Chief Judicial Magistrate Kamrup Metro Assam jikhon charge sheet name of the PS CID District Kamrup Metro FRI number 18/2025 date 29/2029 charge sheet number 14/2025 date 12/12/2025 দিছে এই গুটে চার্জ শিট কোন টাইপ অফ দি ফাইনাল রিপোর্ট চার্জ শিট এখনৰ নাম চার্জ শিট কোনৰ মই 305 পৃষ্ঠাত থকা মূল প্ৰমাণসমূহ আপোনালোকৰ সন্মুখত 305 পৃষ্ঠাৰ ভিতৰত থকা মূল ৰিপৰ্টৰ ফাইনেল ৰিপৰ্টৰ মূল কথাখিনি আপোনালোকৰ সন্মুখত মই ইয়াত তুলি ধৰিলো এতিয়া মই কালিয়ে সংবাদ মাধ্যমক কৈছিলো যে যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন 12000 পৃষ্ঠাৰ কিন্তু ইয়াৰ ফাইনেল ৰিপৰ্টটো একচুয়ালি 305 পৃষ্ঠাৰ হে মই কালিয়ে কৈছিলো যে সেই 305 পৃষ্ঠাৰ ভিতৰত 305 পৃষ্ঠাৰ যেটো ডাঙৰ ভলিউম এই গোটেই ভলিউমটোৰ ভিতৰত মাত্ৰ 13 পৃষ্ঠা 292 পেজৰ পৰা 305 পেজলৈকে এই 13 পৃষ্ঠাতে কেৱল মূল কথাকিটা মূল এভিডেন্স কিটা অভিযোগ কিটা ইয়াতে সাক্ষ্য প্ৰমাণখিনি ইয়াতে লেখা হৈছে তাৰ ভিতৰত মই আকৌ কলো যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা সাক্ষ্যকিটা এইকন সব ইংৰাজীত এইকন মই এখিনি অসমীয়াত অনুবাদ কৰিছো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা সাক্ষ্যকিটা মাত্ৰ এইকন আসলে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বিট এইকনে ঠিক তেনেকে শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে তাতকেও সৰু এইকন তাৰ পাছত আকৌ শ্যামকানু মহন্তৰ বিৰুদ্ধে ইমান কোনে এইকন ডিটেইলছ অফ এভিডেন্স ইমান কোন তাৰ পাছত অভিযুক্ত 4 নম্বৰ অমিত প্ৰভাৰ বিৰুদ্ধে ইমান কোনে ডিটেইলছ অফ এভিডেন্স প্ৰমাণ ইমান কোনে আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে ইমান কোনে জুবিনদাৰ ভায়েকৰ বিৰুদ্ধে ইমান কোনে এইকেইটা 6 পৃষ্ঠাত আছে 6 পৃষ্ঠা সব মিলাই সৰু সুৰা সব মিলাই মেলি ধৰিলে যে একদম ফাককে কৰা বস্তুটোত মানে 6 পৃষ্ঠাত এই 5 জনৰ বিষয়ে লিখা আছে তাৰ মানে কবলে গলে ইয়াৰ মূল অভিযুক্ত বিলাকৰ বিৰুদ্ধে দিয়া চাৰ্জশ্বিটখন মাত্ৰ 6 পৃষ্ঠাৰ মাত্ৰ 6 পৃষ্ঠাৰ অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াক 1200 পৃষ্ঠাৰ বুলি কৈ আমি ইমান সিৰিয়াস ইমান ডাঙৰ কাম কৰিছো একদম হাড় ভঙা কাম কৰি দিছো গতিকে অসম চৰকাৰ আৰু অসম পুলিচক এসআইটিক প্ৰশংসা কৰিবই লাগিব বুলি এটা হাল্লা হুলস্থুল লগাই দিছে এটো দুৰ্ভাগ্যজনক দ্বিতীয়তে এই তদন্তটোৰ আটাইতকৈ ডাঙৰ আখুৱাটো হ'ল যে তদন্ত কৰিবৰ কাৰণে প্লেস অফ অকাৰেন্সলৈ আইও আৰু সিআইও নগল দুজন অফিচাৰ গল কিন্তু এমাহ এদিনৰ পাছত গল আৰু এমাহ এদিনৰ পাছত গৈও তেওঁলোকে অকল 3টা বস্তু প্ৰমাণ আনিলে মাত্ৰ 3টা প্ৰমাণ 3টা বস্তু কি কয় তথ্য আনিলে 3টা তথ্য এক নম্বৰ তেওঁলোকে এটা প্লাষ্টিকৰ আধা লিটাৰৰ পানী বটলত সাগৰৰ লুনিয়া পানী আধা লিটাৰ তেওঁলোকে তাত গৈ এখন এনেকে মেপ বনালো বুলি কৈছে ঘটনাৰ ঠাইডখৰ আৰু 3 নম্বৰ তেওঁলোকে
তাত ভিডিঅ' ৰেকৰ্ডিং কৰিলোঁ বুলি কৈছে ভিডিঅ' ৰেকৰ্ডিং এটা কৰিলে এই তিনিটাই কেৱল তেওঁলোকৰ কাম তাকো মই আকৌ কৈছোঁ যে আইঅ' আৰু CIO যোৱা নাই আৰু সেইকাৰণে মই কৈছোঁ যে যি সময়ত এই চাৰ্জশ্বিটখনত ঘটনাস্থলীৰ গোটেই প্ৰমাণ তথ্য ভিডিঅ' ৰেকৰ্ডিং চববিলাক আনিব লাগিছিলে তাত ষ্টেটমেণ্ট ল'ব লাগিছিলে সাক্ষ্য ল'ব লাগিছিলে আৰু ডকুমেণ্টছবিলাকো সংগ্ৰহ কৰিব লাগিছিলে সেই আটাইবিলাক নকৰিলে সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে এইখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট এইখনৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা এইটো দুই ডাঙৰ দুৰ্বলতাটো হ'ল যে যিবিলাক ডকুমেণ্টছ লাগে সেই ডকুমেণ্টছবিলাক অকল কেৱল জুবিনদাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰাহে সংগ্ৰহ কৰিছে অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিলে যে এমলেটৰ জৰিয়তে আমি ছিংগাপুৰৰ পৰা সকলোবিলাক তথ্য পাম MLATৰ জৰিয়তে তেওঁ আমাৰ যি ছিংগাপুৰৰ লগত যিখন চুক্তি আছে সেই চুক্তিখনৰ জৰিয়তে বোলে গোটেইখিনি পাম এটাওতো নাপালে যিকেইটা তথ্য পালে ডেথ চাৰ্টিফিকেটখন পালে জুবিনদাৰ যে কোভিড হৈ আছিলে তাৰ কোভিডৰ চাৰ্টিফিকেট এখন পালে জুবিনদাৰ ডেড বডিটোত যে কোভিড আছিলে সেইটো গৰিমা বৌৰ পৰা পালে যেটো ৰিপৰ্ট আছিলে সেই ৰিপৰ্টটো জুবিনদাৰ বৌৰ পৰা পালে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা বস্তু প্ৰমাণিত হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ থকাৰ পাছতো এই চাৰ্জশ্বিটখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা অথৰিটিৰ পৰা সামান্যতম সঁহাৰি তেওঁলোকে আদায় কৰিব নোৱাৰিলে মোৰ কাৰণে আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল অসম তুলপাৰ লগোৱা জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটোক লৈ হততে অসমীয়া প্ৰেমী বুলি দাবী কৰি থকা আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজে মাজে গামোচা লৈ যে অসম প্ৰেম দেখুৱাই থাকে তেওঁ কিন্তু জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ বিষয়টো এবাৰৰ কাৰণেও ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত আলোচনা কৰাটো আমি কম নাপালোঁ ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা যিখিনি তথ্য প্ৰমাণ এভিডেন্স ডকুমেণ্টছ আনিব লাগিছিলে ইয়াত নাই একোৱে নাই কেৱল ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা কি কৰিছে তিনিটা মোবাইল জুবিনদাৰ আৰু কাৰোবাৰ মোবাইল তিনিটা তেওঁলোকে পঠিয়াই দিছে অকল এটাই বস্তু তিনিটা মোবাইল থাকি আহিছিলে তিনিটা মোবাইল কাৰোবাৰ সেই তিনিটা মোবাইল খালি পঠিয়াই দিছে তাৰ বাহিৰে এটাও তথ্য ইয়াত উলিয়াব পৰা নাই এটাও তথ্য দ্বিতীয় কথাটো ক'লো যে মই প্ৰথম আটাইতকৈ ডাঙৰটো মই ক'লো যে নগৈ গড়গাঁৱৰ বাতৰি দিয়া দ্বিতীয়টো ক'লো যে ছিংগাপুৰ চৰকাৰৰ পৰা একেবাৰে সহযোগিতা আদায় কৰিব নোৱাৰা এমলেটৰ জৰিয়তেও আনিব নোৱাৰিলে তৃতীয় কথা যে এমলেটৰ জৰিয়তে আনিলেও কাম নহ'লহেঁতেন যদিহে BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ জৰিয়তে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে যদি সেইটো অনা নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি দিলে হেদিনা যে আমি ছিংগাপুৰৰ পৰা তথ্য নাপালেও 112ৰ জৰিয়তে ছিংগাপুৰৰ পৰা আমি যদি নাপাওঁ কি কয় আনিব নোৱাৰো তাৰ পাছত ছিংগাপুৰে যদি এমলেটৰ জৰিয়তে তথ্য নিদিয়ে তথাপিও ইয়াত হোৱা কথাবিলাকৰ জৰিয়তে আমি এওঁলোকক শাস্তি দিব পাৰিম বুলি এওঁলোকে কৈছে আপোনালোকে সকলোৱে জনা দৰকাৰ যে এই গোটেই যিটো এনকুৱাৰী হৈছে এই গোটেই এনকুৱাৰীটোত যিমানবিলাক তথ্য প্ৰমাণ দাখিল কৰা হৈছে সব ঘটনাটোৰ মটিভৰ ওপৰত কি উদ্দেশ্যত জুবিন দাক হত্যা কৰিলে পইচা মাৰিবৰ কাৰণে কি কৰিবৰ কাৰণে গোটেইখন তথ্য অকল হেগালে গোটেই তথ্যগাল অকল বিহু কমিটিৰ পৰা 12 লাখকে লৈছিলে দিলে 7 লাখকে এনেকুৱা ধৰণৰ গোটেই তথ্যৰে ভৰা আশ্চৰ্যজনক ঘটনা তো গতিকে এই চাৰ্জশ্বিটখনৰ মই ভাবো যে মই মেইন উইকনেছেছখিনি কৈ দিলোঁ
আৰু মেইন উইকনেছেছখিনি কৈ দিয়াৰ পাছত বা দুৰ্বলতাবিলাক কৈ দিয়াৰ পাছত অসমীয়া মানুহে অসমৰ ৰাইজে নিজে বিবেচনা কৰক যে একচুৱেলি এই চাৰ্জশ্বিটখনৰ জৰিয়তে সঁচাকৈ অপৰাধীহঁতৰ মৃত্যুদণ্ড হ'বনে মই খাটাংকে কৈ দিছোঁ যে এই চাৰ্জশ্বিটখন মই দেখা জীৱনৰ আটাইতকৈ দুৰ্বল চাৰ্জশ্বিট মই আপোনালোকক খাটাংকে কৈ দিছোঁ যে এইখনে প্ৰথম চাৰ্জশ্বিট জীৱনত দেখিছোঁ য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ প্ৰথমবাৰৰ কাৰণে চাৰ্জশ্বিট দিয়া হৈছে আইঅ ঘটনাস্থলীলৈ নোযোৱাকৈ CIO তদন্তকাৰী বিষয়া ঘটনাস্থলীলৈ নোযোৱাকৈ প্ৰথমবাৰৰ কাৰণে আপোনাৰ হেৰি কৰা হৈছে কি কয় আপোনাৰ চাৰ্জশ্বিট দিয়া হৈছে কথাটো ধৰিব পাৰিছেনে ঘটনাস্থলীলৈ নোযোৱাকৈ প্ৰথমবাৰৰ কাৰণে চাৰ্জশ্বিট দিয়া প্ৰথমখন চাৰ্জশ্বিট আটাইতকৈ ডাঙৰ সফলতা মই বাৰম্বাৰ কৈ আহিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় নিদিয়ে মই ইয়াৰ আগতে লোৱা ব্যৱস্থাত এই কথা কৈছিলোঁ আৰু এতিয়া মই চাৰ্জশ্বিটখন পঢ়ি 100% প্ৰতীয়মান হৈছোঁ 100% মই কনভিন্স হৈছোঁ যে এই চাৰ্জশ্বিটখনে জুবিন দাক ন্যায় দিব নোৱাৰে 100% খাটাং যে জুবিন দাক ন্যায় দিব নোৱাৰে আপোনালোকে দেখিছে যে সদায় এনেকুৱা SIT বিলাকক সদায় আমাৰ মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিলা বিষয়াক ৰাখে সব SIT আপুনি যদি চাই আজি জুবিন গাৰ্গৰ SIT খনতো CIO হ'ল সেই মহিলা বিষয়াগৰাকী হয়নে আকৌ আপুনি যদি চাই যে পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি গৌৰৱ গগৈৰ যিখন SIT সেই SIT খনতো তেওঁৱে মেইন অফিচাৰ আকৌ এই যে এজন পুলিচ অফিচাৰ আছিল IGP ৰৌনক আলী হাজৰিকা তেওঁ নিজৰ সম্পত্তিৰ ওপৰত তেওঁ যে সম্পত্তি অন্যায়ভাৱে আহৰণ কৰিছে তাৰ ওপৰত তদন্ত কৰিবলৈ যিখন SIT হৈছিল সেইখনতো আকৌ এই একেগৰাকী CIOয়ে এই একেগৰাকী মহিলাই ৰজি কলিতাই সেই SITৰ মানুহ আৰু য'তেই ৰজি কলিতা আছে তাতে আসল তদন্ত নকৰি সেইটো বিজেপিৰ কাৰণে এখন নিৰ্বাচনী ইস্তাহাৰ বনাই দিয়ে আৰু এবাৰো জুবিন গাৰ্গৰ যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখন চাৰ্জশ্বিট নহয় জুবিন গাৰ্গক ন্যায় দিবলৈ তৈয়াৰ কৰা এখন প্ৰমাণ সমৃদ্ধ তথ্য সমৃদ্ধ একদম নিয়মগত এখন চাৰ্জশ্বিট নহয় এখন হ'ল কি এখন হ'ল 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত যাতে কোনোপধ্যে যাতে বিজেপি বিপদত নপৰে যে তোমালোকৰ দিনত জুবিন গাৰ্গক মাৰি দিলা হিমন্ত বিশ্ব তোমাৰ শাসনকালত জুবিন গাৰ্গক মাৰি পেলালা আৰু তেওঁক ন্যায় দিয়া নাই এই বুলি যাতে নকয় তাৰ কাৰণে কেদিনমানৰ কাৰণে নিৰ্বাচনলৈকে বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাক বচাব পৰা কেৱল নিৰ্বাচনী ইস্তাহাৰ এখন মই আকৌ কৈছোঁ যে গাঁৱলৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মা মিটিং কৰিবলৈ যাব নিৰ্বাচনী মিটিং তেতিয়া গাঁৱৰ মানুহে যাতে নেখেদায় খেদি নপঠিয়াই যাতে এই খেদি নপঠিয়াবৰ কাৰণে গাঁৱৰ মানুহে যাতে কৈ দিব পাৰে নাই মইতো নাজানো কোৰ্টে যি কৰে কৰিব কোৰ্টেতো ন্যায় দিব লাগিব আমিতো হত্যাকাণ্ড বুলি দি দিছোঁ এই বুলি যাতে ক'ব পাৰে তাৰ কাৰণে কৰা এখন নিৰ্বাচনী ইস্তাহাৰ মই স্পষ্টকৈ আপোনালোকক জনাব খুজিছোঁ অতি স্পষ্টকৈ মই আপোনালোকক জনাব খুজিছোঁ যে অতি স্পষ্টকৈ মই আপোনালোকক জনাই দিব খুজিছোঁ যে এই চাৰ্জশ্বিটখন লৈ পৃথিৱীৰ কোনো ন্যায়াধীশে এই চাৰ্জশ্বিটখনক লৈ কোনো অভিযুক্তক ফাঁচিও দিব নোৱাৰে হত্যাৰ কাৰণে
মৃত্যুদণ্ডাজ্ঞাও দিব নোৱাৰে। এইখন হ'ল মানে নখ দন্তবিহীন হিমন্ত বিশ্ব শৰ্মাৰ এটা বাঘ। নাক দাঁত আৰু নখ নথকা হিমন্ত বিশ্ব শৰ্মাৰ এটা বাঘ, বেলেগ একো নহয়। এইখনৰ জৰিয়তে কেতিয়াও কোনো অভিযুক্তৰ ফাঁচি নহয়, মৃত্যুদণ্ড নাপায়, যাৱজ্জীৱন কাৰাদণ্ড নহয়। মই আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু মই আকৌ কৈছোঁ যে চাৰ্জ ফ্ৰেমতে এই গোটেইকেইটা মানুহ জেইলৰ পৰা মুক্ত হৈ আহিব। জুডিচিয়েল কাষ্টডিত যে আছে, হাজোতত যে আছে, হাজোতৰ পৰা ওলাই আহিব। আৰু সেইকাৰণে মই এই চাৰ্জশ্বিটখনৰ বিৰোধিতা কৰিছোঁ আৰু এই চাৰ্জশ্বিটখনৰ বিৰুদ্ধে সকলোকে মাত মাতিবলৈ আহ্বান জনাইছোঁ। আৰু এই চাৰ্জশ্বিটখনৰ বিৰুদ্ধে জনমত গঠন কৰি ছেকেণ্ড পাৰ্ট চাৰ্জশ্বিট আৰু থাৰ্ড পাৰ্ট চাৰ্জশ্বিট দি প্ৰকৃত অৰ্থত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰি আৰু ছিংগাপুৰৰ পৰা কোৰ্ট ডকুমেণ্ট আনি নেক্সট আৰু এখন চাৰ্জশ্বিট দি যাতে অপৰাধীবিলাকে ফাঁচি হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আকৌ এবাৰ দাবী জনাইছোঁ। ধন্যবাদ। হৈ যাব।